কি আছে সংখ্যাটো 17640 17640 এটার উৎপাদক উলিয়াই লম 2 কেইবাৰ যাব 8 বাৰ আকৌ 8 বাৰ আকৌ 2 বাৰ আকৌ 0 বাৰ 2 যাব 4 বাৰ 4 বাৰ 10 বাৰ 2 যাব 2 বাৰ 2 বাৰ আৰু একত নাযায় গতিকে 0 5 বাৰ আকৌ 2 যাব 1 বাৰ আৰু 2 নাযায় 5 যাব 5 22 মাজত 4 বাৰ 20 হ'ব আকৌ 4 বাৰ তাৰ মাজত 1 বাৰ এতিয়া 3 যাব 3 4 মাজত 1 বাৰ 14 মাজত 4 বাৰ 21 মাজত 7 বাৰ আকৌ 3 যাব 3 14 মাজত 4 বাৰ আৰু বাকি থাকিব কি 2 7 27 তাৰ মাজত 9 বাৰ এতিয়া 7 যাব 2 বাৰ তো 2 কেইটা ওলাল 2টা 3টা 3 কেইটা ওলাল 2টা ঠিক আছে 2 ৰ পাৱাৰ 3 3 ৰ পাৱাৰ 2 তাৰপিছত 5 ৰ পাৱাৰ 1 7 ৰ পাৱাৰ 2 এতিয়া তোমালোকে ইয়াত চোৱা 2 ৰ পাৱাৰ a 2 ৰ পাৱাৰ কি ওলাইছে 3 তো a ইকুৱেল আমাৰ হ'ব 3 3 ৰ পাৱাৰ b 3 ৰ পাৱাৰ কি ওলাইছে 2 তো আমাৰ কি হ'ব b ইকুৱেল 2 ঠিক তেনেকুৱা c ইকুৱেল 1 c ইকুৱেল 1 কাৰণ 5 ৰ পাৱাৰ c তো 5 ৰ পাৱাৰ 1 আৰু এইটো নালাগে কাৰণ a b c যোগ কৰিব লাগে এতিয়া এইকেইটা তোমালোকে যদি যোগ কৰা কি হ'ব উত্তৰ 6 কত আছে অপচন এ কৈছে যদি a b ইকুৱেল 36 হয় তেন্তে তলৰ কোনটো শুদ্ধ a b ইকুৱেল 36 এই আটাইবোৰ অপচন চোৱা প্ৰথমে এই অপচন এ টো চোৱা 9:a 4:b আমি জানো এইটো কি হ'ব এইটোৰে এইটো পূৰণ হ'ব আৰু এইটোৰে এইটো পূৰণ হ'ব হয়নে এইটোৰে এইটো পূৰণ এইটোৰে এইটো পূৰণ প্ৰথম সমানুপাতৰ অংকত মই বুজাই দিছো এইটো কেনেকুৱা হা তেনেহলে ইয়াত হ'ব কি a4 অৰ্থাৎ 4a ইকুৱেল হ'ব 9b তো কাৰ মান উলিয়াব লাগে আমি a b ৰ মান এতিয়া চোৱা ইয়াতে a b পূৰণত নিয়াও অসম্ভৱ মানে কঠিন এনেকুৱা যদি চাৰিটা অপচন চোৱা তোমালোকে ডাইৰেক্ট এইটো অপচন চাবা এইটো কি আছে a:9 আৰু 4:b তো সূত্ৰমতে সমানুপাতৰ সূত্ৰমতে প্ৰথমটো শেষৰটোৰ লগত পূৰণ হয় তো এইটোৰ লগত পূৰণ মাজৰ দুটা পূৰণ হয় তো a b ৰ লগত পূৰণ হলে a b ওলাই গ'ল আৰু 9 4 গুণ 36 তো এইটো মিলিছে নে নাই অৰ্থাৎ অপচন আমাৰ ডি টো হ'ব